নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে ৫টাকৈ ভাল খবৰ। নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে কেতিয়া আবেদনৰ কামসমূহ আৰম্ভ হ'ব আৰু আত্মসহায়ক গোটৰ ১০,০০০ টকা কেতিয়া দিব আৰু যিসকলৰ আধাৰ কাৰ্ডৰ হয়তো বায়'মেট্ৰিক আপডেট হোৱা নাই বা যিকোনো ক্ষেত্ৰত আধাৰ কাৰ্ডৰ লগত কিবা প্ৰব্লেম হৈ আছে, সেইসকলৰ বাবেও ভাল খবৰ বা ৰেচন কাৰ্ড নতুনকৈ কেতিয়া আবেদন কামসমূহ আৰম্ভ হ'ব আৰু PM কিষাণ য়োজনাৰ ১৮ নং কিস্তিৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। আজিৰ প্ৰথমটো খবৰ হৈছে আত্মসহায়ক গোটৰ ১০,০০০ টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আত্মসহায়ক গোটক লৈ বৃহৎ ঘোষণা কৰিলে। চাওক কি ক'লে। আত্মসহায়ক গোটৰ সদস্যসকললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান প্ৰায় ৪০ লাখ লোকে পাব ১০,০০০কৈ টকা। অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে সুখবৰ। অসম চৰকাৰে দিব ৩,৩৮,২৪৫টা আত্মসহায়ক গোটৰ ৩৯,৫৬,৬৩১ গৰাকী সদস্যলৈ আৰ্থিক অনুদান ১০,০০০ টকাকৈ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। বন্ধু-বান্ধৱীসকল, যিসকল আত্মসহায়ক গোটৰ ১০,০০০ টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। অতি শীঘ্ৰে এই ১০,০০০ টকা পোনপটীয়াকৈ DBTৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। আৰু যিখিনি ভেৰিফিকেশ্যনৰ কাম আৰু প্ৰচেছ ইতিমধ্যে তীব্ৰ গতিত চলি আছে, হয়তো অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব আত্মসহায়ক গোটৰ ১০,০০০ টকা কেতিয়া দিব। বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে কোনো ধৰণৰ ডেটটো অহা নাই, কিন্তু অনুমানিক ক'ব পাৰি আগষ্টৰ শেষৰ ফালে বা অক্টোবৰৰ ভিতৰত আপোনালোকে এই ১০,০০০ টকা পোনপটীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। গতিকে যিসকল মহিলাই আবেদন কৰিছিলে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ ভেৰিফিকেশ্যনৰ কামসমূহ আৰু যিখিনি প্ৰচেছ আছে সেইখিনি ইতিমধ্যে চলি আছে তীব্ৰ গতিত আৰু অতি শীঘ্ৰে আপোনালোকে আৰু এটা ভাল খবৰ পাব। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, বানপানী শেষ হোৱাৰ পিছতে লাহে লাহে অসমবাসী ৰাইজৰ বাবে এটাৰ পাছত এটা আঁচনিৰ পইচাসমূহ DBTৰ মাধ্যমত প্ৰেৰণ কৰিব আৰু এটাৰ পিছত এটা আঁচনি আৰম্ভ কৰিব, নতুনকৈ চাকৰি আৰম্ভ কৰিব। তো লাহে লাহে সেইসমূহ কাম চলি আছে। আৰু যিসকলে আত্মসহায়ক গোটৰ এই ১০,০০০ টকাৰ বাবে উপযোগী হয়, অৰ্থাৎ যোগ্য হয়, তেওঁলোককে এই ১০,০০০ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। যিসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। অৰুণোদয় আঁচনি 3.0 কেতিয়াৰ পৰা আবেদন হ'ব আৰু কি ডকুমেণ্টছ লাগিব সবিশেষ জানক। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে এজন যোগ্য অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। যিসকলে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হৈছিলে তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কামসমূহ ইতিমধ্যে তীব্ৰ গতিত চলি আছে। কাৰণ বহুতৰে নাম অৰুণোদয় আঁচনি 2.0ৰ পৰা কৰ্তন কৰিব ৰাজ্য চৰকাৰে। ইতিমধ্যে বহুতৰে নাম কৰ্তন কৰিলে অৰুণোদয় আঁচনিৰ পৰা। কাৰণ অৰুণোদয় আঁচনি পোৱাৰ পিছত হয়তো বহুতে চাকৰি পাইছে আৰু যিসকলৰ ঘৰত চাকৰি হৈছে তেওঁলোকৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰিব ৰাজ্য চৰকাৰে। যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে তেওঁলোকে অতি শীঘ্ৰেই আপোনালোকৰ নথি পত্ৰসমূহ ঠিক কৰি ৰাখক। কাৰণ অক্টোবৰ মাহৰ আগতে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ কামসমূহ আৰম্ভ হ'ব। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ইলেকশ্যনৰ আগত কৈছিলে যে অক্টোবৰ মাহৰ আগতে নতুনকৈ অৰুণোদয় আঁচনিৰ কামসমূহ আৰম্ভ হ'ব আৰু অকল যোগ্য মহিলাহে, অৰ্থাৎ যোগ্য হিতাধিকাৰীহে এই অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰাটো বাধ্যতামূলক। অৰ্থাৎ DBTৰ মাধ্যমত বেংক একাউণ্টত পোনপটীয়াকৈ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ ধনসমূহ প্ৰেৰণ কৰে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, যিসকলৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব তেওঁলোকেহে অৰুণোদয় আঁচনিৰ ধনসমূহ পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব। অন্যথা আপোনালোকে এই ধনৰ পৰা বঞ্চিত হ'ব বুলি ঘোষণা কৰিছিলে। বন্ধু-বান্ধৱীসকল, যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰক, মই নিশ্চয় ৰিপ্লাই দিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিলে। যিসকলৰ আধাৰ কাৰ্ড আছে আৰু হয়তো তেওঁলোকৰ বায়'মেট্ৰিক আপডেট নহৈছে বা ফিংগাৰপ্ৰিণ্ট নহৈছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। যদি আপোনালোকে আধাৰ কাৰ্ডক লৈ যিকোনো সমস্যাত ভুগি আছিলে তেতিয়াহ'লে এতিয়াৰ পৰা আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদি আপোনালোকৰ আধাৰ কাৰ্ডত যিকোনো ধৰণৰ খেলিমেলি হৈ আছে তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰেই আপোনালোকে আধাৰ কাৰ্ডৰ কামসমূহ ঠিক কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে জনাইছে যে যিসকলৰ আধাৰ কাৰ্ডক লৈ কিবা সমস্যাত ভুগি আছিলে তেওঁলোকে আৰু এতিয়াৰে পৰা আধাৰ কাৰ্ডক লৈ কোনো ধৰণৰ সমস্যাত ভুগিব নালাগে। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আধাৰ কাৰ্ডৰ অফিচত নিৰ্দেশ জাৰি কৰিছে যে তেওঁলোকৰ যিখিনি পৰ্টেলসমূহ ইতিমধ্যে খোলাৰ বাবে আবেদন জনাইছে আৰু অতি শীঘ্ৰেই আপোনালোকৰ যদি যিকোনো সমস্যাত ভুগি আছে
আধাৰ কাৰ্ডক লৈ তেতিয়াহ'লে আপোনালোকে এই আধাৰ কাৰ্ডত যিখিনি সমস্যা হৈ আছিলে বা আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট দিব নোৱাৰিছিল বা যিকোনো ক্ষেত্ৰতে যদি আপোনালোকে আধাৰ কাৰ্ডক লৈ সমস্যাত পৰি আছিলে তেতিয়াহ'লে আপোনালোকে কোনো ধৰণে চিন্তা কৰিব নালাগে। আপোনালোকৰ বাবে খুবেই ভাল খবৰ, কাৰণ অতি শীঘ্ৰেই আপোনালোকে আধাৰ কাৰ্ডৰ অফিচত গৈ আপোনালোকে নিজৰ যিখিনি ভুল হৈ আছিলে বা যিখিনি আপডেট দিব পৰা নাছিলে আপোনালোকে দিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আধাৰ কাৰ্ডক লৈ যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। যদি আপুনি এজন কৃষক হয় আৰু 18 নং কিস্তি ধনৰ বাবে ৰখি আছে তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। যিসকল কৃষক 18 নং কিস্তি ধন লাভ কৰিব বিচাৰিছে তেওঁলোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব লাগিব। আৰু যদি বেনিফিচিয়াৰী ষ্টেটাছ নকৰে তেতিয়াহ'লে আপোনালোকে EKYC কৰিব লাগিব। যদি EKYC কৰা নাই তেতিয়াহ'লে EKYC কৰাটো বাধ্যতামূলক। আৰু EKYC নকৰিলে আপোনালোকে 18 নং কিস্তি ধনৰ পৰা বঞ্চিত থাকিব। আৰু লগতে আপোনালোকে মাটিৰ জমাবন্দীটো আপডেট দিব লাগিব। যদি আপোনালোকৰ মাটিত কিবা খেলিমেলি হৈ আছে তেতিয়াহ'লে আপোনালোকে মাটিৰ জমাবন্দীটো আপডেট দিব লাগিব। আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। অৰ্থাৎ বেংকৰ লগত যদি আধাৰ কাৰ্ডটো লিংক নকৰে তেতিয়াহ'লে আপোনালোকে PM কিষাণ যোজনাৰ 18 নং কিস্তি ধনৰ পৰা বঞ্চিত থাকিব বুলিও আপডেট আহিছে। তো বন্ধু বান্ধৱীসকল, যিসকলৰ বেনিফিচিয়াৰী ষ্টেটাছ এতিয়ালৈকে আপডেট কৰা নাই বা আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰা নাই তেতিয়াহ'লে আপোনালোকে পোনপ্ৰথমতে বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰি লওক। যদি কিবা খেলি মেলি হৈ আছে, বেংকৰ লগত আধাৰ শ্বেডিংটো যদি লিংক নাই তেতিয়াহ'লে আপোনালোকে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি লওক, যাৰ জৰিয়তে আপোনালোকে PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিব। আৰু নতুনকৈ কেইবাটাও আপডেট আহিছে। যদি এটা পৰিয়ালত দুজন সদস্যই PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি আহিছিলে তেনে ক্ষেত্ৰত এজনৰ নাম কৰ্তন হ'ব আৰু এজন কৃষকে লাভ কৰিব। আৰু যদি কোনোবা পৰিয়ালত চাকৰিয়াল আছে তেনে ক্ষেত্ৰত PM কিষাণ যোজনাৰ ধনৰ পৰা বঞ্চিত থাকিব। আৰু যদি আপোনালোকে আনৰ মাটিত খেতি কৰি আছিলে তেতিয়াহ'লেও কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ ধনৰ পৰা বঞ্চিত থাকিব। আৰু PM কিষাণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি আছে। তো বন্ধু বান্ধৱীসকল, যদি আপোনালোকে PM কিষাণৰ বাবে এজন যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকে নিশ্চয় 18 নং কিস্তি ধন লাভ কৰিব। আৰু 18 নং কিস্তিৰ ধন কেতিয়া দিব? চাওক, নৱেম্বৰ মাহৰ আগতে আপোনালোকে 18 নং কিস্তি ধন লাভ কৰিব। এতিয়ালৈকে অফিচিয়েলভাৱে কোনো ধৰণৰ ডেটো দিয়া নাছিলে, তাৰ বাবে আপোনালোকক মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু নৱেম্বৰ মাহত দিব বুলি অফিচিয়েলভাৱে আপডেট আহিছে। আৰু বন্ধু বান্ধৱীসকল, যদি PM কিষাণক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে নতুনকৈ চৰকাৰে কেইবাটাও আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। ইতিমধ্যে আবেদনৰ কামসমূহ চলি আছে আৰু ইতিমধ্যে মই ভিডিঅ' বনাই আপলোড কৰিছোঁ, সেই ভিডিঅ'সমূহ চাই ল'ব। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ হ'লে ক'ত কৰিব আৰু কেনেকৈ কৰিব? যদি আপোনালোকে এজন দুখীয়া পৰিয়ালৰ হয় বা নিম্ন শ্ৰেণীৰ হয়, অৰ্থাৎ বছৰি আয় 4 লাখ টকাতকৈ কম, তেতিয়াহ'লে আপোনালোকে ৰেচন কাৰ্ড পাব আৰু এজন যোগ্য ৰেচন কাৰ্ডৰ বাবে হিতাধিকাৰী হ'ব। আৰু ক'ত কৰিব? যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে সুলভ মূল্যৰ দোকানত গৈ আবেদন কৰিব লাগিব। অৰ্থাৎ য'ত বিনামূলীয়া চাউল দিয়ে তাতে গৈ নতুনকৈ ফৰ্ম পাব। আৰু এতিয়ালৈকে আবেদনৰ কামসমূহ আৰম্ভ হোৱা নাই আৰু যেতিয়া মই ভিডিঅ' বনাই আপোনালোকৰ আগত অৱগত কৰিম। আৰু সুলভ মূল্যৰ দোকানত গৈ আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ইলেকশ্যনৰ সময়ত ঘোষণা কৰিছিলে, যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক এটাকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। অক্টোবৰ মাহৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব বুলিও ঘোষণা কৰিছিলে। গতিকে আপোনালোকে যদি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। অক্টোবৰ মাহৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে মাজে সময়ে সুলভ মূল্যৰ দোকানত গৈ খবৰ কৰিব। যেতিয়াই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদনৰ ফৰ্ম আহে আৰু আপোনালোকে লগালগ আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজি আছিলে এই 5টা আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ আৰু ইম্পৰ্টেণ্ট ভিডিঅ'। তো ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ। জয় আই অসম।